ক'ত যে কিবা এপেণ্ডিক্স পাথৰ আছিলে না কি আছিলে একো গমেই পোৱা নাই বাউকে অপাৰেচনটো বাউকে হওক এপেণ্ডিক্স আছিলে পায় না এপেণ্ডিক্স আছিলে নেকি হ'ব পায় গোল বাৰে এই ইমান ডাঙৰ লোহাৰ ডখ ওলাই গৈছিলে এই হত্যা উলিয়াছে ফালি দাও পোৱা নাই গোল বাৰে স্তন হৈছে এনেকুৱা হৈছিলে আকৌ ঘুমাই যোৱাৰ পিছত মানে এইটো এপেণ্ডিক্স হৈ গৈছিলে হয় দে এইটো এপেণ্ডিক্স হৈ যোৱাৰ পিছত মানে অপাৰেচনটো ভালকে কৰক দে এতিয়া অপাৰেচনটো কোৱা হৈছে আৰু ধিয়েছো জিয়েক মই ধিয়েছো জিয়েক মই যেতিয়া ধিয়েছো জিয়েক বুলি ক'লো মই পাইছে ধিয়েছো জিয়েক হলানকে মাৰ খাব লাগে কথামনে আজি বহুত দিনৰ পিছত মই মোৰ নিজৰ নামঘৰলৈ আহিছোঁ আৰু ইয়াতে হৈছে দহাকাছ আৰু এয়া আমি দুজনীৰ পৰা ঘূৰি আছোঁ মই কিমান দিনৰ পিছত কিমান বছৰৰ পিছত আহিছোঁ নাজানো মনতে নপৰে ছোৱালী হৈ থাকোঁতে আহিছিলোঁ আৰু এতিয়া বহুত বছৰৰ পিছত ফাৰ্ষ্ট টাইম মোৰ লাইফত মই আমাৰ নিজৰ নামঘৰত দহাকাছ খাইছোঁ খুব ভাল লাগিছে আহি আৰু আপোনালোকক অকণমান ক্লিপ দেখাই দিছোঁ আমি ইফালে ইফালে ঘূৰি আছোঁ চব দেখাবলৈ যত্ন কৰিছোঁ ব'লক তেতিয়াহ'লে সেইটো কথালগুৰি গাঁৱত দহাকাছ খাবলৈ যাওঁ লগ পাম সকলোকে মৰাণসকলৰ পৰম্পৰাগত ৰীতি নীতিৰে পতা হয় কাছ দহা আৰু এই কাছ দহাত আমি সকলো গাঁৱৰ মিতিৰ কুটুম সকলোবোৰ লগ খাওঁ আৰু ইয়াতে পোৱা হয় এখন সৰুকৈ বজাৰ য'ত পোৱা যায় বিভিন্ন ধৰণৰ ফল মূল আৰু বাটাচা ভজা বাদাম কেঁচা বাদাম বইল কণী আৰু খেজুৰ কমলা টেঙা বগৰী বিলাতী বগৰী সততে গাঁৱত নোপোৱা প্ৰতিটো বস্তুৱে পোৱা যায় আৰু এয়া দেখা পাইছেনে এখন এখন খোলা বেলেগে বেলেগে সকলোৱে ভাগে ভাগে খাইছে দেখা পাইছেনে আৰু এয়া হৈছে মৰাণসকলৰ আচলতে পৰম্পৰাগত ৰীতি নীতিৰে কৰা ৰাজহুৱা কাছ দহা আমি কঁঠাল গছ কাঠ খাব আহিলোঁ মজা লাগিছে নিজে সিজা পকাই খাইছোঁ হাঁহো পালোঁ সকলো পালোঙে সেইটো মৰাণৰ বৈশিষ্ট্য নিজে সিজা পকাই খোৱাটোৱে এই আমাৰ যে এই ব্যৱস্থাটো মোৰ মজা লাগে জীৱনত মানে যিমান দিনলৈকে জীয়াই থাকিম সিমানলৈকে কাঠখন এৰি নিওঁ কওক আমি সেই নলনী বিলাক কাছ দহা হৈছে যিহেতু এখন গাঁৱৰ নহয় বহুকেইখন গাঁও বা এখন গাঁৱত কাছ দহা হৈছে কিন্তু যিমান যে গাঁও আছে মৰাণসকলৰ যিমান দূৰ দূৰণলৈকে মিতিৰ কুটুম আছে সকলোকে নিমন্ত্ৰণ দিয়া হয় আৰু ইয়াত এখন কাছ দহাত বহুতো মানুহ আহে এয়া দেখা পাইছেনে হাজাৰ হাজাৰ মানুহ অকল এয়াই নহয় আৰু আছে আপোনালোকৰ এয়া চব ভাগে ভাগে চৌ জুৰিছে কাৰণ যিমান মানুহে ভাৰ লৈ আহিছে প্ৰত্যেককে একো একোখন ভাৰ দিয়া হয় আৰু সেই ভাৰত আপুনি মাছ লৈ আহিছে তাক ঘূৰাই মাছেই দিব তেনেকুৱা নহয় আপুনি মাছ লৈ আহিছে ওলোটাই আপোনাক হাঁহ এটা দিব চাউল দিব খৰি দিব আপোনাৰ তেল নিমখ হালধি সকলোবোৰ দিব এটো জেড এসাঁজ ভাত খাবলৈ প্ৰয়োজনীয় প্ৰতিটো সামগ্ৰী দিব মাত্ৰ আপুনি লগত লৈ যাব লাগে দাখন বা কটাৰীখন বাকী সকলোবোৰ বস্তু পাব আপুনি মাছ মাংস চাউল দাইল আপোনাৰ চব্জি খৰি পাত সকলোবোৰ চৌত সমগ্ৰ বস্তু আপোনাক যোগান ধৰা হ'ব আৰু এয়াই হৈছে আচলতে মৰাণসকলৰ এক সুকীয়া বৈশিষ্ট্য আৰু এই সুকীয়া বৈশিষ্ট্যৰে মৰাণসকল উজলি আছে আজিও উজনি অসমত মৰাণ জনগোষ্ঠীৰ এটা শক্তিশালী জনগোষ্ঠী হিচাপে আৰু এই বৈশিষ্ট্য এই বেলেগসমূহ বেলেগ দহা কাজত পোৱা নাযায় সকলোকে লগ পাব ইয়াত আপুনি লগৰ সমনীয়া বহুতো গাঁৱৰ প্ৰত্যেকজন মানুহ আহিব প্ৰত্যেক মিতিৰ মানুহে এখন এখন ভাৰ লৈ আহিব আৰু একো একোখন খোলা দিয়া হ'ব প্ৰত্যেককে ইয়াত প্ৰতিটো নামঘৰ বা প্ৰতিজন গোসাঁইৰ প্ৰতিটো বংশৰ হিচাপত এখন এখনকৈ চকুৱা খোলা হিচাপে বনোৱা হয় আৰু সেই চকুৱা খোলাসমূহত যিসকল মিতিৰে ভাৰ লৈ আহিব তেওঁলোকৰ বাবে যিজন গোসাঁইৰ আণ্ডাৰত বা যিখন গাঁৱৰ হিচাপত কিবা টিকেট লগা হয় টিকেটৰ হিচাপত তেওঁলোকৰ যেতিয়া ভাৰখন জমা দিয়ে তেতিয়া এটা টিকেট দিব আৰু সেই টিকেটটো লৈ আহি তেওঁলোকলৈ এখন ভাৰ যে ঘূৰাই দিব আৰু সেই ভাৰখন লৈ তেওঁলোকে নিজৰ টিকেটটো য'ত লগোৱা আছে সেই চকুৱা খোলাখন বিচাৰি তাতে ভাত পানী বনাই মেলি খাব আৰু এয়া আপোনালোকে দেখিবলৈ পাইছে এতিয়া এয়া চক এটা নামঘৰ এই নামঘৰলৈ আমাৰ যিবিলাক নিজৰ গাঁৱৰ মানুহ প্ৰত্যেকটো ল'ৰাই ধুতি পিন্ধি আছে আৰু যিবোৰ ছোৱালী হয় তেওঁলোকে মেখেলা পিন্ধি আহিছে আৰু যি গাঁৱৰ বোৱাৰী আহিছে তেওঁলোকেও বুঢ়ী মানুহ আহিছে তেওঁলোকো আহিছে ইয়াৰে যিসকল ভকত তেওঁলোকে নামঘৰত গায়ন বায়ন গাইছে নামঘৰত যি মৃতকৰ আত্মাৰ সদগতিৰ কাৰণে কৰিবলগীয়া যিখিনি ধৰ্মীয় কাম তেওঁলোকে ভকতসকলে কৰিছে আৰু ইয়াৰ কাষত দেখা পাইছেনে এয়া হৈছে ভঁৰাল বুলি কোৱা হয় এইটো ভঁৰাল ইয়াতে দহা কাজত প্ৰয়োজনীয় সকলোবোৰ সামগ্ৰী যেনে খৰি হাঁহ চাউল পাত মাছ এ টু জেড ইয়াতে জমা কৰি ৰখা হৈছে আৰু ইয়াৰে গাঁৱৰ যিবিলাক লোক আছে তেওঁলোকক ইয়াতে দায়িত্ব দিয়া হৈছে আৰু তেওঁলোকে এই হাতত টিকেট লৈ লৈ অহা বিভিন্ন ঠাইৰ পৰা ভাৰ অনা মানুহসকলে আহি ইয়াতে ভাৰ টিকেটো দিছে আৰু তেওঁলোকৰ প্ৰয়োজনীয় সামগ্ৰীখিনি লৈ গৈছে এই ভঁৰালৰ পৰা যাতে তেওঁলোকে গৈ সিজাই মেলি খাবগৈ পাৰে
মৰাণসকলৰ এই কাজদহা সম্পূৰ্ণ সুকীয়া বৈশিষ্ট্যৰে গঢ় লোৱা আৰু এয়া পৰম্পৰাগত ৰীতি নীতিৰে কৰা কাজদহাসমূহ সঁচাকৈ খুব বেছি ভাল লাগে আৰু প্ৰত্যেকে আহে খুব ভাল লাগে আৰু যিসকল মৃতকৰ বা কাজদহা পাতিছে তেওঁলোক হৈছে এওঁলোক আৰু প্ৰত্যেককে খুব ধুনীয়াকৈ একেলগে ৰখা হৈছে ফটোসমূহ দিয়া হৈছে প্ৰতিটো পৰিয়ালৰে লোকসমূহ ইয়াত জড়িত হৈ আছে আৰু এই নামঘৰতে খুব ধুনীয়াকৈ পাতে সকলো মৃত্যুৰ কুটুম বংশ পৰিয়াল সকলোৱে আহে এই কাজত আৰু এটা খুব ভাল লগা তেওঁলোকক খুব ধুনীয়াকৈ ৰাখিছে আৰু গাঁৱৰ প্ৰত্যেকজন ব্যক্তি আহিছে দিনৰ ভাগত দহা হৈ গ'ল আৰু ৰাতিলৈ এয়া কাজ সকলোৱে হাতে হাতে লৈ গৈছে নিজৰ প্ৰয়োজনীয় সামগ্ৰীসমূহ ভাল লগা মানুহৰ সমাগম বহুত বেছি প্ৰত্যেককে লগ পায় আৰু বহুতে লগ কৰোঁ বুলিও যায় বহুতে নিজে বেলেগকৈ তেনেকৈ খাওঁ বুলিও যায় আৰু এয়া চব কঁঠালগুৰি গাঁও ঋতু কঁঠালগুৰি গাঁৱত যিহেতু ওচৰতে নামঘৰৰ ওচৰতে পথাৰ নাই গতিকে ওচৰৰ ঘৰৰ মানুহৰ বাৰীয়ে ঘৰে তেনেকৈয়ে চোতালৈ দিয়া হৈছে আৰু এয়া পুখুৰীটো দিছে চাওকচোন আচলতে ঠাইখন অকণমান সৰু গতিকে নামঘৰৰ ওচৰৰ পৰা থকা সুবিধাজনক ঠাইত নিজৰ সুবিধাৰ কাৰণে তেনেকৈ পাতি দিয়া হৈছে আৰু ইয়াত চাওকচোন ভিডিঅ' বনোৱা চকৰত খোজ কাঢ়োঁতে মোৰ চেণ্ডেলো ছিগিলে তাৰপিছতো বেয়া লগা নাই পিছে ভালেই লাগিছে যিহেতু গোটেই আমাৰ বিহু খোলা বিচৰণ কৰি ফুৰিছোঁ ইয়াতে কাজ হৈছে আৰু আহোঁতে চিনাকি মানুহ লগ পাই গৈছোঁ এয়া কেনেকুৱা লাগিছে আহি বহুত বঢ়িয়া লাগিছে আচলতে আমাৰ যিবোৰ আমাৰ পৌৰাণিক ৰীতি নীতি সেই অনুসাৰে আজি আচলতে দহাকাজ আয়োজন হৈছে এই কঁঠালগুৰি গহপুৰীয়া নামঘৰত গতিকে ভাল লাগিছে আমি আহি আমাৰ লগ বন্ধুৰ সৈতে আমি উপস্থিত আছোঁ লগতে আমাৰ বাইদেউগৰাকী আছে আপোনালোকে দেখিছে কত সহস্ৰজন আহি আচলতে আজি আমাৰ এই ৰাজহুৱা আদ্য চাইডৰ যিখন দহাকাজ বুলি কওঁ আমি সেই দহাকাজত বিভিন্নজন ব্যক্তি বিভিন্ন প্ৰান্তৰ পৰা আহি উপস্থিত হৈছে আমিও আচলতে আমি উপস্থিত হৈছি ভাল লাগিছে গতিকে ভাল লাগিছে আমাৰ লগৰজনে বনোৱাত ব্যস্ত হৈছে হেল্ল' কি ক'ব একদম মানে এই পৰিৱেশটো আমি আটাইতকৈ ভাল পোৱা পৰিৱেশ আমাৰ মৰাণ সমাজত দহা কাজ বুলি ক'লে আমি একদম মানে উজলি উঠোঁ তাৰমানে আমাৰ নাই আমাৰ যি মৰাণ সমাজৰ দহা কাজ মৃতকৰ যি মানে কাজ দহা বুলি কয় আমি মৰাণসকলে তেনেকৈ চুকৰ খালালৈ আমি দহা কাজ খাওঁ আৰু আমি এই ঘৰৰ পৰা আনো যদি হাঁহটো বা মাছটো এটা হাঁহ অৰ্থাৎ দুটা হাঁহ দিয়ে আমাক কমিটিয়ে বিৰাট ভাল লাগে তাৰমানে বিৰাট ভাল লাগে আমি যদি 8টা আহোঁ 12টাৰ কাৰণে আমাৰ জুয়ে তাৰমানে ইমান দিয়ে তাৰমানে এইটো যে দিছে এটা চৌ ঠাই দুটা চৌ পাওঁ আলু আছে আলু মাংস আৰু ঋতু কঁঠালগুৰি কাজ বিৰাট ধুনীয়াকৈ হৈ আছে দেই আৰু কোনে কোনে খালে ঋতু কঁঠালগুৰি কাজ কমেণ্ট কৰি জনাব মোৰ কাৰণে মইতো এইটো বস্তু আজি ফাৰ্ষ্ট খাইছোঁ আৰু তেনেকৈ মানে কোনে কোনে খাইছে কোনে কোনে আহিছে কমেণ্টত জনাব খুব ভাল লাগিব কোনে কোনে মানে আমি আমাৰ গাঁৱৰ পৰা আমি লগ বন্ধু কিন্তু আহিছোঁৱে আমাৰ লগৰ ল'ৰাৰ দেউতাকৰ দহা কাজ দিছে আৰু দেউতাকৰ দহা কাজ কাৰণে আমি খোলা লৈ আহিছোঁ আমি খোলা লৈ আহিছোঁ আৰু খোলাত আমি মাছ আনিছোঁ মাছ নিদি আমাক হাঁহ দিছে ইমান মজা তাৰমানে ইমানেই আপ্যায়ন তাৰমানে ইমানেই আমাৰ মানে মৰম চেনেহ তাৰমানে আমি 1 কেজি চাউল লৈ আহিছোঁ 12টা আহিছোঁ আমাক 3 কেজি ওপৰত দিছে আমাক কবি দিছে এই মানে আমি ভাবিব নোৱাৰাকৈ আমি মানে সুখী হৈছোঁ তাৰমানে ভাল লাগিছে তাৰমানে এইধৰণে আমি ক'লোঁ থেংক ইউ ভাল লাগিলে ভাইটিকো লগ পালোঁ আৰু অকণমান ইফালে দেখাওঁ কিবা কিবি ইয়াত দেখিবলৈ পাইছোঁ বাইচাহঁতে ওচৰতে বহি আছে আৰু ইমান ধুনীয়াকৈ দহা কাজ গোটেই মানুহ দেখা পাইছেনে এয়া হৈছে এটা অংশই মাত্ৰ নামঘৰৰ পৰা আঁতৰত য'ত বিহু খোলাবোৰ আছে তাতে হৈ আছে আৰু সেইখিনিতে মই আপোনালোকক দেখুৱাই দিছোঁ এটা অংশ বাইচিহঁতৰ পৰা সুধিম বাইচি ক'ৰ হয় আপোনালোকে ঋতু কঁঠালগুৰি ডিমুনৈ গাঁৱৰ কিমান সময়ত আহিলে 3-4 বজাত আহিল ন 4টা বজাত আহিলে আপোনালোকৰ কাৰোবাৰ দিছে নে ওচৰৰ আপোনালোকে কাৰ মানে মৃত্যুৰ নে গাঁৱলে আকৌ ন ভণ্টিজা এজনীও দিছে আৰু ভাগিন এটাও কেনেকুৱা লাগিছে আহি ভালে লাগিছে ভাল লাগিছে ভণ্টি ক'ৰ মই মা হৈ এইটো কলগুৰিতে মানুহটো ঘৰ মোৰ বিলবাৰীত মই থাকোঁ মাকুমত ঢিয়েশ্বৰ জীয়েক মই ঢিয়েশ্বৰ জীয়েক মই যেতিয়া ঢিয়েশ্বৰ জীয়েক বুলি ক'লো মই পাইছে ঢিয়েশ্বৰ জীয়েক হ'ল এনেকৈ মাৰ খাব লাগে আকৌ তাৰমানে
একো নাই ভাল লাগিলে দে বাছা আমি লগ পাই একদম মানে মজাকে আৰু হাঁহি ধেমালি হাঁহি ধেমালি হক দিয়ক হক দে গক নেগাটি হামৈ দিও ন আকৌ বেলেগ ভাল লাগিলে বহু লোকে জানে মৰাণসকলৰ কাজ দহা ৰাজহুৱাভাৱে পতা হয় নামঘৰত বুলি আৰু হয়তো বহু লোকে নাজানে কাজ দহাটো এনেধৰণে ৰাজহুৱাকে পাতে বুলি কাৰণ বহু লোকৰ মৰাণসকলক বাদ দি বা মটকসকলক বাদ দি আহোম কোচ কছাৰী কলিতা তেওঁলোকৰতো 10 দিনত 3 দিনত তিলনি 10 দিনত দহা 20 দিনত কাজ পাতি সামৰি থয় কিন্তু মৰাণসকলৰ হৈছে এয়া সম্পূৰ্ণ সুকীয়া আৰু সেই 3 দিনত তিলনি কৰাৰ পিছত কিছুমানে মাছ খাওনি পাতে মাছ মাংস খাব পৰাকৈ আৰু আন কিছুমানে যোনটো মৰা দিনটোলৈ বাট চাই যোন মৰাৰ পিছত তেওঁলোকে খাব পৰাকৈ কিবা নিয়ম কৰি লৈ বা খাব পাৰে তেনেধৰণে কিন্তু এয়া হৈছে মৰাণসকলৰ একদম সম্পূৰ্ণ সুকীয়া যে সকলো একেলগে পাতে কাৰণ মৰাণসকলৰ বহুত বেছি লোক মাতিব লাগে যিমান বংশৰ কুটুম মিতুৰ গাঁও মৰাণসকল য'ত যিমানলৈকে বাস কৰে প্ৰত্যেককেতো মাতে প্ৰত্যেকজন গোসাঁইৰ তলত যিমান গোসাঁই আছে প্ৰত্যেককে মাতে প্ৰতিটো বংশক মাতে তেনেধৰণে প্ৰায় 200-300 চকুৱা খোলা হয় জয়গো খোলা হয় থাকে কেইবাখনো তেনেধৰণে আৰু এয়া আচলতে এক সম্পূৰ্ণ সুকীয়া আৰু খুব ভাল লগা আৰু এই দহা কাজ অকলে এইটো কাৰণে পাতিব নোৱাৰে আৰু লগ হৈ যেতিয়া পাতে হাজাৰ হাজাৰ মানুহক যেতিয়া খুৱাব লাগে একেলগে পাতিলে খৰচটো বহুতখিনি কমি যায় খুব ভালো লাগে কাৰণ প্ৰত্যেককে লগ পোৱা যায় আৰু ইমানেই মানুহৰ আচলতে প্ৰত্যেককে লগ পোৱাটো সম্ভৱ নহয় তথাপিও দহা কাজৰ কাৰণে যিটো সকলোৱে লগ হৈ থাকে একগোট হৈ থাকে যেটো কমিউনিকেশন বা একতা ভাতৃত্ববোধ এটো আচলতে গাঁৱৰ বাহিৰ বা মৰাণসকলৰ এই সমূহ নীতি নিয়মত পৰম্পৰাগত নীতি নিয়মত দেখা পোৱা যায় আৰু সঁচাকে খুব বেছি ভাল লগা আৰু এইবোৰে চাগে মৰাণসকলক একগোট কৰি ধৰি ৰখাৰ এক অন্যতম অস্ত্ৰ বুলি ক'ব লাগিব দহা কাজে হোক বা বৰ সভা বা আপোনাৰ তেনেধৰণে গৰখীয়া ভোজ আছে মাঘৰ বিহুৰ পিছতে গৰখীয়া ভোজ পতা হয় তেনেধৰণে খুব বেছি ভাল লাগে এফালে আমি খাই ৰালো কিন্তু খাই ৰালো লগ পাই গলো পেহি পেহি কেনেকুৱা লাগিলে ভাল লাগিলে কিমান টাইমত আহি পালে আপোনালোকে ইমান দেৰি হৈছে 6:30 মান বজাত 6:30 বজাত তাকেতো মামি পুৰা মানে একদম ফাৰ্ষ্ট ক্লাছ কাৰিকৰ নহয় এফালে নি এফালে মামি পুৰা মানে ৰান্ধি আছে যেহেতু অলপমান দেৰি হৈছে হ'লেও আৰু আমি খাই এটালো যদি মামি দি বনাই আছে খোৱা নাই আমি আহা অলপ দেৰি হ'ল কিলে ইমান দেৰি আহে আমি দূৰৰ মানুহ যে বস্তু বিচাৰি নাপালে হ'লেও বৰ ধুনীয়াকৈ উতলিছে খাই বহুত টেষ্টি লাগিব মাংস ইমান ধুনীয়া বনাই আছে পুৰা মানে একদম এইটো দেখিয়ে মানে ভাল লাগি গৈছে আৰু যিহেতু আমাৰ নিজৰ এটা মানে কালচাৰেল হেৰি ক'ব লাগিব ন আমাৰ পৰম্পৰাগত আৰ্হি তৈয়াৰ কৰা হয় এয়া কৃষ্টি সংস্কৃতি আৰু কৃষ্টি সংস্কৃতি বজাই ৰাখি আমি সকলো এনেধৰণে লগ হৈ কাজ খাওঁ বা মৃতকৰ আত্মাৰ সদগতিৰ কাৰণে আমি কামনা কৰোঁ আচলতে মাছে মাংসই ডকচি খোৱাটো এইটো বৰ শুভ লক্ষণ নহয় লগে লগে হ'লে কিন্তু আজিৰ দিনটোৰ পৰা একদম যি ভৰকে চবে খাব পাৰে মানে দেই তো খুব বেছি ভাল লাগিলে আৰু মামীহঁতকো লগ পালোঁ পেহী লগ পাই গ'লো ভাল লাগিলে অকণমান মোৰ কেমেৰা ধৰি ৰাখিছোঁ আপোনালোকলৈ ধুনীয়াকে ক দুখামান দহা কাজ কামে বহুত মোৰ ভাল লাগিছে দহা কাজ কামে ধোঁৱা ক'ত খাইছ দহা কাজ হেৰি কঁঠালগুৰি আমাৰ ঋতু কঁঠালগুৰিত খোলাখনি ক'ত আছে কৰিবা আমিও যাম খোলা খাবলৈ যাম এতিয়া যাম বিহু খোলাৰ মাজত বহুত ন আগৰ মানে হেৰি বিহু খোলা মানে কিবা বেলেগ জমনি বিহু খোলাত বুলিলে এইটো জেগাত মানে অলপ বেলেগ বিহু খোলাত বুলিলে অলপ বেলেগ তাৰমানে বেছি ভাল লাগে দেই যাম দেই মৰাণসকলৰ এই দহা কাজসমূহ কিয় এনেধৰণে পতা হয় তাৰ ওপৰত মোৰ সীমিত জ্ঞানেৰে মই আপোনালোকক তথ্যসমূহ দিবলৈ যত্ন কৰিলোঁ আৰু যদি ক'ৰবাত ভুল হৈছে তেতিয়াহ'লে ক্ষমা কৰি দিব আৰু যদিহে ৰৈ গৈছে তেতিয়াহ'লে আপোনালোকে কমেণ্টত জনাই দিব তথ্যসমূহ আৰু যিমান পাৰে ইমান ভিডিঅ'টো শ্বেয়াৰ কৰি দিব এইসমূহ ৰীতি নীতি সকলোৰে ওচৰত পাব লাগে পৰম্পৰাগত ৰীতি নীতিসমূহ শ্বেয়াৰ হ'ব লাগে গতিকে শ্বেয়াৰ কৰি দিব ভিডিঅ'টো যাতে সকলোৰে ওচৰত পায়গৈ আৰু অভাৱে আৱিষ্কাৰৰ মূল বুলি কয় যে চকীখন কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু যদি ভিডিঅ'টো সঁচাকৈ চাই ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু আপোনালোকৰ ওচৰত মই সদায় আছো পুনৰ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ সামৰিছো বাই বাই